সোনাপুৰৰ কলেজ গেটত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে 2 স্কুটি আৰোহী। স্কুটি আৰোহীজন সোনাপুৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি উজনিৰ পৰা গুৱাহাটী অভিমুখী AS12Y5319 নম্বৰৰ এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই AS01FW3376 নম্বৰৰ এখন স্কুটিক প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু যাৰ ফলত গুৰুতৰভাৱে আহত হয় ছাত্ৰগৰাকী। ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰগৰাকীক স্থানীয় লোকৰ তৎপৰতাত সোনাপুৰ জিলা চিকিৎসালয়লৈ লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে সোনাপুৰ যান-বাহন আৰক্ষীক খবৰ কৰা হৈছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈ উপস্থিত হোৱা নাই যান-বাহন আৰক্ষী। মানে ওভাৰটেক কৰি আহি আছিল পিছত গাড়ীটো পাইছিলে কোনফালৰ পৰা আহি আছিল এইফালৰ পৰা আহি আছিলে ওভাৰটেক কৰি পিছত তাৰপিছত এটা গাড়ীটো আছিলে মানুহটো কৈছে ওভাৰটেক কৰি গাড়ী কম্পিউটাৰ ষ্টুডেণ্ট ৰাস্তা পাৰ হৈছে দেউতাৰ লগত পাৰ হোৱাৰ সময়ত দেখা পোৱা নাই লাগে আহি কিনে খুন্দা মাৰিছে। ল'ৰাটোৰ মাথাটো লাগিছে আইনাইজা লাগিছে আৰু ল'ৰাটোৰ পৰা মাথা কাটা ফাটি অলপ কেইজন আছিলে দুজন আছিলে দেউতা আছিলে ল'ৰাটো মেডিকেল লৈ সোনাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।